Good morning student. আজি অষ্টম শ্ৰেণীৰ ম্যাথছ চ্যাপ্টাৰ 6 বৰ্গ আৰু বৰ্গমূল এই পাঠটো পঢ়াম। এক্সাৰসাইজ 6.1 ৰ পৰা আৰম্ভ কৰিম। 6.1 ত কি আছে? নাম্বাৰ 1 ৰ পৰা আৰম্ভ কৰি দুখলৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে? 1 ৰ পৰা আৰম্ভ কৰি দুখলৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে? গতিকে আমি কি লিখিম চোৱা, নাম্বাৰ 1 পিছে 1 ৰ পৰা আৰম্ভ কৰি দুখলৈ মানে 1 আৰু দুখৰ ভিতৰত কিমানটা পূর্ণবর্গ সংখ্যা আছে? সো 1 স্কয়ার ইকুয়াল 1, 2 স্কয়ার ইকুয়াল 4, 3 স্কয়ার ইকুয়াল 9, 4 স্কয়ার ইকুয়াল 16, 5 স্কয়ার ইকুয়াল 25, 6 স্কয়ার ইকুয়াল 36, 7 স্কয়ার ইকুয়াল 49, 8 স্কয়ার ইকুয়াল 64, 9 square equal 81, 10 square equal 100, 12 square equal 144, 13 square equal 169, 14 square equal 196. So আমি কি পালো, এই গোটেইটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যা আৰু এই সংখ্যাবিলাক কি আছে 1 ৰ পৰা 2 ৰ ভিতৰত আছে। গতিকে কিমান হ'ব? 1 ৰ পৰা আমি কিমান 14 লৈকে কৰিছো। 14 লৈকে আমি কি কৰিছো? স্কয়াৰ কৰিছো আৰু স্কয়াৰ কৰি লাষ্ট নাম্বাৰটো কৰিছো 196। তাৰ মানে 1 ৰ পৰা 2 ৰ ভিতৰত মুঠ 14টা পূর্ণবর্গ সংখ্যা থাকিব। পূর্ণবর্গ সংখ্যা থাকিব এইটো কি হয়? 1 ৰ পৰা 2 ৰ ভিতৰত মানে 1 আৰু 2 1ক লৈ 1 আৰু 1 ৰ পৰা 2 ৰ ভিতৰত মুঠ কিমান 14টা পূৰ্ণবৰ্গ সংখ্যা থাকিব। বুজি পাইছা এইটো মানে? তাৰপিছত আমি কি কৰিম? নাম্বাৰ 2 দিছে কি যে তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব? তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব? তো নাম্বাৰ 2 টো যোৱা কি আছে? নাম্বাৰ 1 টো কি আছে? 15 ইয়াৰ একক স্থানৰ অংক কি হ'ব? সলিউশন একক স্থানৰ অংক হ'ব 1 এটাতে 1 স্কয়ার ইকুয়াল 1। সো প্রদত্ত সংখ্যাটো বর্গ কৰিলে একক স্থানত হ'ব। তাৰ মানে কি হ'ব? একক স্থানত 1 হ'ব। ঠিক তেনে নাম্বাৰ 2 টো আছে 199। নাম্বাৰ 99 আছে। সো ইয়াৰ সলিউশন একক স্থানৰ অংক কি হ'ব? একক স্থানৰ অংকটো 9 এটাতে 9 স্কয়ার ইকুয়াল 81। সো প্ৰদত্ত সংখ্যাটো বৰ্গ কৰিলে একক স্থানত 1 হ'ব। এটাতে প্ৰদত্ত সংখ্যাটো মানে 99 ৰ যদি আমি স্কয়াৰ কৰিলো তেতিয়া হলে একক স্থানত কি হ'ব? সংখ্যাটো বৰ্গ কৰিলে একক স্থানত 1 হ'ব। ঠিক তেনে নাম্বাৰ 3 টো চোৱা, ইয়াতে মই কৰিছো 1 2 3। নাম্বাৰ 3 আছে তোমাৰ 205। তো একক স্থানৰ অংকটো হ'ব 5 যদি হয় তেতিয়াহ'লে 5 স্কয়াৰ ইকুয়াল 25 আৰু 25 কি আছে? একক স্থানত 5 আছে। তাৰ মানে কি হ'ব? প্ৰদত্ত সংখ্যাটো
একেবাৰে প্ৰদত্ত সংখ্যা অৰ্থাৎ 205 যদি আমি বৰ্গ কৰোঁ তেতিয়াহ'লে একক স্থানত কি হ'ব 5 হ'ব এইটো তাৰপিছত তোমাৰ কি নাম্বাৰ 4 নাম্বাৰ 4 টো কি আছে চোৱা নাম্বাৰ 4 ইয়াতে মই লৈছোঁ চাবা নাম্বাৰ 4 3400 এই 3400 আৰু এই সংখ্যাটোৰ একক স্থানত কি আছে 0 আছে সো 0 যদি আমি স্কয়াৰ কৰি দিওঁ তেতিয়া কি হ'ব 0 স্কয়ার = 0 আৰু যদি একক স্থানত কি হ'ব 0 এইটো সো একক স্থানত কি হ'ব 0 নেক্সট নাম্বাৰ 5 নাম্বাৰ 5 আছে কি নাম্বাৰ 5 তোমাৰ চোৱা নাম্বাৰ 5 আছে 1987 গৰে একক স্থানত কি আছে 7 আছে 7 এতে 7 স্কয়ার = 49 তো মানি হ'ব প্ৰদত্ত সংখ্যাটো যদি আমি বৰ্গ কৰোঁ তেতিয়াহ'লে ইয়াৰ একক স্থানত কি হ'ব 9 হ'ব যেহেতু 49 একক স্থানত 9 আছে গতিকে এই গোটেই সংখ্যাটো 1987 মানে 1987 যদি আমি বৰ্গ কৰি দিওঁ তেতিয়াহ'লে ইয়াৰ একক স্থানত কি হ'ব 9 বুজি পাইছেনে এইটো এইবাৰ নাম্বাৰ 3 এবাৰ নাম্বাৰ 3 টো দিছে নাম্বাৰ 3 কি দিছে তলৰ সংখ্যাবোৰ পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা নাম্বাৰ 3 দিছে যে তলৰ সংখ্যাবোৰ পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা মানে নাম্বাৰ 3 1 2 আছে মান কি 4347 মানে কি হয় তোমালোকে একক স্থানৰ অংকটো চাব একক স্থানৰ অংকটো ইয়াতে কি আছে 7 আছে কোনো সংখ্যাক যদি আমি বৰ্গ কৰোঁ তেতিয়াহ'লে একক স্থানত 7 নাপাওঁ যেহেতু একক স্থানৰ অংকটো 7 গতিকে এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় যেহেতু 4347 একক স্থানৰ অংকটো গতিকে ই পূৰ্ণবৰ্গ নহয় গতিকে এই পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণটো হৈছে কি যে কোনো সংখ্যাকে আমি যদি বৰ্গ কৰোঁ হা যিকোনো সংখ্যা আমি বৰ্গ কৰিলে একক স্থানত 7 পোৱা সংখ্যা নহয় আৰু সেইকাৰণে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় নাম্বাৰ 2 আছে 24832 নাম্বাৰ 2 আছে 24832 ইয়াৰ একক স্থানৰ অংক কি হ'ব যেহেতু 24832 একক স্থানৰ অংক অংকটো গতিকে ই পূৰ্ণবৰ্গ নহয় গতিকে কিয় পূৰ্ণবৰ্গ সংখ্যা নহয় যেহেতু একক স্থানত কি আছে 2 আছে আৰু এইটো বুজাৰ কাৰণে তোমালোকে বুজি ল'বা চোৱা 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 3 স্কয়াৰ মানে 9 4 স্কয়াৰ মানে হৈছে 16 5 স্কয়াৰ মানে হৈছে 25 6 স্কয়াৰ is equal 36 7 square is equal 49 8 square equal 64 9 square equal 81 আৰু 10 square মানে হৈছে 100 so চোৱা যদি আমি ইয়াতে চাওঁ কোনকেইটা ডিজিট একক স্থানত কোনকেইটা ডিজিট ওলোৱা নাই 2 টো এবাৰ ওলোৱা নাই 2 ওলোৱা নাই 3 ওলোৱা নাই তাৰপিছত 7 ওলোৱা নাই আৰু 8 ওলোৱা নাই এই ডিজিট কেইটা আমি একক স্থানত পাইছো নেকি পোৱা নাই গতিকে একক কোনো সংখ্যাৰ যদি একক স্থানত 2 3 7 আৰু 8 এইকেইটা থাকে তেতিয়াহ'লে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ নহয় সংখ্যাটো চাইয়ে কৈ দিব লাগিব
যিমানে ডাঙৰ সংখ্যা নহওক চাইয়ে ক'ব পাৰিবা যদিহে তোমাৰ একক স্থানত 2 3 7 আৰু 8 থাকে গতিকে এই অংককেইটা যদি থাকে তেতিয়াহ'লে চকুৰ তোমালোকে ক'ব পাৰিবা দিছ ইজ নট এ পাৰফেক্ট স্কয়াৰ নাম্বাৰ আন্ডাৰষ্টেণ্ড সো তোমাৰ কি হয় নেক্সট নাম্বাৰ কি আছে 3 3 টো আছে 3 4 5 3 5 4 9 3 নাম্বাৰ 3 আছে নাম্বাৰ 3 3 5 4 3 5 4 9 3 3 4 5 4 3 5 4 9 3 একক স্থানৰ অংকটো কিমান 3 গতিকে যেহেতু 3 আছে গতিকে 3 টো কি আছিল পাৰফেক্ট স্কয়াৰ নাম্বাৰৰ তোমাৰ কি একক স্থানত 3 নাথাকে সো এইটো তোমাৰ কি হ'ব ই পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ কিয় একক স্থানৰ অংকটো 3 বুজিছানে নেক্সট তোমাৰ কি আছে নাম্বাৰ 4 নাম্বাৰ 4 টো কি আছে তোমাৰ 403388 403388 গতিকে ইয়াতে তোমাৰ কি আছে প্ৰদত্ত সংখ্যাৰ একক স্থানত যেহেতু 403388 এইটো তোমাৰ আইভি সো 403388 ৰ একক স্থানৰ অংকটো তোমাৰ কি হ'ব 8 হয় আৰু একক স্থানত যদি 8 থাকে পূৰ্ণ সংখ্যা তেতিয়াহ'লে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় এইটো তাৰ মানে কি হ'ব তোমালোকে জানিব লাগিব কি যে একক স্থানত যদি 2 থাকে 3 থাকে 7 থাকে বা 8 থাকে এই অংককেইটা যিকোনো এটা যদি একক স্থানত থাকে তেতিয়াহ'লে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে এসে বলি নাম্বার ইজ নট এ পারফেক্ট স্কয়ার নাম্বার আন্ডারস্ট্যান্ড ওকে নাম্বার তোমার কি আছে 6 6 ও তোমার কি আছে সোয়া নাম্বার 5 হবে 5 5 কি আছে 182 000 ইয়াতে তোমাৰ কি আছে যেহেতু 182 একক স্থানৰ অংকটো 0 কিন্তু তোমাৰ কি ইয়াতে আমি এইটো ক'ব নোৱাৰিম কাৰণ কি একক স্থানত 0 ওলাব পাৰে কাৰণ কি 10 স্কয়াৰ ইকুয়াল 100 কিন্তু তোমাৰ কি হয় যদি এটা পূৰ্ণবৰ্গ সংখ্যা হয় তাৰ তোমাৰ কি হ'ব সংখ্যাটোৰ পিছত 0 যদি থাকে তেতিয়াহ'লে 0টো যুগ্ম সংখ্যাও থাকিব লাগিব হয় দুটা 9 4টা 9 6টা 9 8টা 10টা এনেকৈ থাকিব লাগিব যদি অযুগ্ম সংখ্যক 0 থাকে তেতিয়াহ'লে তোমাৰ কি হ'ব ই পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে সাপোজ এটা উদাহৰণ দিছো গতিকে এই পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াত 3টা আছে না 0 হয় না ইয়াত 0 সংখ্যা 3টা আৰু সেইকাৰণে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় যদি সংখ্যাটো পূৰ্ণবৰ্গ হয় তেতিয়া তোমাৰ কি হ'ব নাম্বাৰ অফ 03 আছে 3টা আছে সো ইট ইজ নট এ পারফেক্ট স্কয়ার নাম্বার সাপোজ তোমাৰ কি হয় 64 এনে তোমাৰ কি হয় 64 টো পূৰ্ণবৰ্গ সংখ্যা হয় না কাৰণ h স্কয়ার ইকুয়াল 64 ইয়াৰ বৰ্গমূল আমি ওলাব পাৰো মানে হেতু সো তোমাৰ কি হয় পূৰ্ণবৰ্গ সংখ্যা হয় যদি আমি 640 হওঁ 640 তেতিয়া এইটো পূৰ্ণবৰ্গ সংখ্যা হ'ব নেকি নহয় কিয় নহয় কেইটা 0 আছে এটা মাত্ৰ 0 আছে যদি তোমাৰ এইটো 6400 তেতিয়া পূৰ্ণবৰ্গ সংখ্যা হ'ব নে নহয় হ'ব এইটো কাৰণ ইয়াৰ নাম্বাৰ অফ 0 দুটা আছে বুজিছে না বুজি 64 পূৰ্ণবৰ্গ সংখ্যা হয় যদি পূৰ্ণবৰ্গ সংখ্যাৰ পিছত শূন্যৰ সংখ্যা যুগ্ম সংখ্যক হয় তেতিয়াহ'লে এই পূৰ্ণবৰ্গ সংখ্যা হ'ব বুজি পাইছানে এই নোটটো লিখি লোৱা এটা লিখিছা নেক্সট এইটো নোট লিখি লোৱা যে এটা পূৰ্ণবৰ্গ সংখ্যা এটা পূৰ্ণবৰ্গ অংক হিচাপে লিখি লোৱা নোটটো কেনেকুৱা হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা সংখ্যাৰ পিছত যুগ্ম সংখ্যক শূন্য থাকিলে ই
পূৰ্ণবৰ্গ হ'ব বুজি পালানে যদি এটা পূৰ্ণবৰ্গ সংখ্যাৰ পিছত যুগ্ম সংখ্যক শূন্য থাকে তেন্তে ই পূৰ্ণবৰ্গ হ'ব তাৰমানে কোৱা মই অলপতে কৈছোঁ সাপোজ তোমাক দিয়া 1 টো পূৰ্ণবৰ্গ সংখ্যা 1 ৰ পিছত দুটা সংখ্যা দিলে দিব 100 100 যে পাৰফেক্ট স্কয়াৰ নাম্বাৰ হয়নে কিন্তু তোমাৰ কি হয় 2 টো পূৰ্ণবৰ্গ সংখ্যা নহয় 2 পিছত তুমি দুটা দিলে ই পূৰ্ণবৰ্গ সংখ্যা নহয় হয়নে ঠিক তেনেদৰে তোমাৰ দিয়া 64 ইট ইজ এ পাৰফেক্ট স্কয়াৰ নাম্বাৰ যদি এটা জিৰ' দিয়া ইট ইজ নট এ পাৰফেক্ট স্কয়াৰ দুটা দিয়া তেতিয়া হবে তোমাৰ কি হ'ব ই পূৰ্ণবৰ্গ হ'ব তাৰ মানে কি হয় পূৰ্ণবৰ্গ সংখ্যা এটাৰ পিছত যুগ্ম সংখ্যক শূন্য থাকিব যদি যুগ্ম সংখ্যক শূন্য থাকে তেতিয়াহ'লে ই পূৰ্ণবৰ্গ হ'ব যদি নাথাকে তেতিয়াহ'লে ই পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে আন্ডাৰষ্টেণ্ড এইখিনি